বন্ধুসকল আপোনালোক সকলোলৈকে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সিনিয়ৰ স্পোক্সপাৰসন অপূৰ্ব কুমাৰ ভট্টাচাৰ্য মোৰ সতীৰ্থ ইনচাৰ্জ সেক্ৰেটাৰী এপিসিসি ৰমন্না বৰুৱা সুৰেশ বৰা সনসং ইংতি আৰু আমাৰ লোকেল ইয়াৰে ডিস্ট্ৰিক্টৰ তুষাৰ কান্তি দেৱ আপোনালোক সকলোলৈকে উইশ ইউ অল এ হেপি এণ্ড প্ৰস্পাৰাছ নিউ ইয়াৰ আৰু ভোগালী বিহু আহি আছে গতিকে আগন্তুক ভোগালী বিহুৰ কাৰণেও আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল যোৱা 8 জানুৱাৰী তাৰিখে কাৰ্বি আলং স্বায়ত্ত পৰিষদ এলেকাৰ 9খন নগৰ সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু যোৱাকালি ভোট গণনা সম্পন্ন হৈছে কাৰ্বি আলংৰ 9খন নগৰ সমিতিৰ এলেকাৰ ভোটাৰ ৰাইজে যি জনাদেশ দিছে যদিও বা এই জনাদেশ প্ৰকৃত জনাদেশ নহয় বুলি গণনাৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিয়ে প্ৰমাণ কৰিছে আমি সকলো ভোটদাতা ৰাইজলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিটো সময়ত দেশৰ সকলো প্ৰচলিত নীতি নিয়ম আইন কানুন নিৰ্বাচনী বিধি উলংঘাৰে শাসকীয় বিজেপি দলে কাৰ্বি আলঙৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনত ধনবল আৰু প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি নিকৃষ্টতম পন্থা অৱলম্বনেৰে ক্ষমতা আহৰণ কৰিবৰ কাৰণে সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা চলাইছিল তাৰ বিপৰীতে কংগ্ৰেছ দলৰ সম্বল আছিল জনসংযোগ আৰু জনসাধাৰণৰ মৰম আৰু বিশ্বাস আৰু আস্থাকে আধাৰ লৈ আমাৰ আবেদন আমি পাৰ্যমানে চেষ্টা কৰিছিলোঁ প্ৰতিজন ভোটাৰৰ সৈতে গণসংযোগ স্থাপন কৰি কংগ্ৰেছ দলে যে ৰাজ্যখনত কি পাহাৰ কি ভৈয়াম সকলোতে বসবাস কৰা প্ৰত্যেকজন মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ লগতে তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰিব পাৰে সেই কথাটো এই নিৰ্বাচনত কাৰ্বি আলঙৰ ভোটাৰ ৰাইজে অনুভৱ কৰিব পাৰিছিল একে আধাৰতে কাৰ্বি আলঙত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লগতে সকলো শ্ৰেণীৰ ভাৰতীয় মানুহেও কংগ্ৰেছকে এইবাৰ একমাত্ৰ বিকল্প দল হিচাপে তেওঁলোকে গ্ৰহণ কৰাটো নিৰ্বাচনী ফলাফলত আমি প্ৰতিটো ৱাৰ্ডতে য'ত সফলতা লাভ কৰিব পৰা নাই তাত আমি দ্বিতীয় স্থানত লাভ কৰাটোৱেই আৰু অতি কম ভোটৰ ব্যৱধানত পৰাজিত হোৱাটোৱে প্ৰমাণ কৰিছে আৰু সেই অনুসৰি আমি কংগ্ৰেছ দলে কাৰ্বি আলং জিলা কংগ্ৰেছ কমিটি পূব আৰু পশ্চিম দুয়োটাৰে দায়িত্ব সহকাৰে প্ৰতিজন মানুহৰ হকে আহি থকা দিনত আমি কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ এইখিনি আপোনালোকক জনাবলগীয়া হৈছে যে ৰাজ্যখনৰ বৰ্তমানৰ জাতি মাটি ভেটিৰ যিখন চৰকাৰ সেইখন চৰকাৰে আৰু বিজেপি দলে যিমানেই তেওঁলোক জনপ্ৰিয়তাৰ শীৰ্ষত থকা বুলি দাবী নকৰক কিয় যে যোৱাকালি ডংকামকাম নগৰ সমিতিৰ নিৰ্বাচনত 5 নং ৱাৰ্ডৰ আমাৰ দলৰ বিজয়ী প্ৰাৰ্থীগৰাকীক
হৰুৱাবৰ কাৰণে তেওঁলোকে একেধাৰে 3বাৰকৈ ভোট গণনা কৰিও সফল হ'ব নোৱাৰিলে আৰু ডিফু নগৰ সমিতিৰ নিৰ্বাচনতো 11 নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকীক হৰুৱাবৰ কাৰণে কি পন্থা যে অৱলম্বন কৰা নাই অতি দুৰ্ভাগ্যজনক কথা যে পলিঙৰ দায়িত্ব পালন কৰা আৰু কাউন্টিঙতো উপস্থিত থকা আমাৰ দলৰ যিসকল সদস্য সেই সদস্যই অভিযোগ উত্থাপন কৰি ক'লে যে বেলট বাকচবোৰেই সলনি কৰি পেলোৱা হৈছে ক্ষমতাৰ খকত গণতন্ত্ৰক কিদৰে ভৰিৰে মোহাৰিছে সৰ্বানন্দ হিমন্ত তুলিৰাম বাহিনীয়ে ইয়াৰ পৰিণতি কিন্তু আহি থকা দিনত ভাল নহ'ব সকলো কথাৰে এটা শেষ আছে উভত গুৰে নাছিলে এদিন তাৰ বাবে শাস্তি ভুগিবই লাগিব শতবৰ্ষ পুৰণি কংগ্ৰেছ দলে বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন বিগত দিনত বহুবাৰ হৈছে কিন্তু কংগ্ৰেছ দলে নিজকে সংশোধন আৰু সংস্কাৰত বিশ্বাসী জনগণৰ পক্ষত থকাৰ বাবে আজি পুনৰ কাৰ্বি আলঙৰ জনসাধাৰণে কাৰ্বি আলঙৰ উন্নতি আৰু উন্নয়নৰ লগতে কাৰ্বি আলঙত বসবাস কৰা কি আমাৰ পাহাৰৰ ভাই ভনীসকল কি আমাৰ অজনজাতীয় ভাৰতীয়সকল প্ৰত্যেকৰে এতিয়া কংগ্ৰেছৰ ওপৰতে বিশ্বাস আৰু আস্থা যে পোষণ কৰিছে সেই কথাৰ উমান পাই ডিফু নগৰ সমিতিৰ প্ৰতিটো ৱাৰ্ডতে তেওঁলোকে বেলট বাকচ সলনি কৰি গণতন্ত্ৰক কবৰ দিলে আমি ধিক্কাৰ দিছোঁ বিজেপি দলক এই স্বৈৰাচাৰিতাৰ পৰিণাম ভুগিবৰ কাৰণে 2019ৰ সাধাৰণ নিৰ্বাচনলৈ অপেক্ষা কৰক দেশত এতিয়াও আইন কানুন নিয়ম শৃংখলাকে কৈ যোৱা নাই আমি কংগ্ৰেছ দলে যিসকল ভোটদাতা ৰাইজে ইমানবোৰ প্ৰলোভন ঘৰ উচ্ছেদ কৰাৰ ভাবুকি দিয়াৰ পিছতো ভোট গ্ৰহণৰ সময়ত স্বায়ত্ত পৰিষদৰ সদস্যই নীতি বহিৰ্ভূতভাৱে ভোট কেন্দ্ৰত বহি থাকি ভোটাৰক ভাবুকি দিয়াৰ পিছতো কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকললৈ যি মৰম আৰু আস্থা প্ৰকাশ কৰিলে ভোটদান কৰি আমাক উৎসাহিত কৰিলে আমি সদৌতি ভোটদাতা ৰাইজলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ৰিপুন বৰা ডাঙৰীয়াৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই বিশ্বাস আৰু আস্থাৰ প্ৰত্যুত্তৰ হিচাপে আমি আমাৰ ওপৰত ন্যস্ত দায়িত্ব আমি পালন কৰি যোৱাৰো আমি সংকল্প গ্ৰহণ কৰি আপোনালোকৰ জৰিয়তে এই কথাষাৰ আমি ৰাইজলৈ অৱগত কৰিলোঁ it's a moral defeat of BJP and Tuliram Bahini and it's a victory of Congress as peoples reject them and accept us এর যোৱাকালি কাৰ্বি আলং জিলা এলেকাৰ 9খন নগৰ সমিতিৰ নিৰ্বাচনত
হোৱা ফলাফলৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া আৰু আমি সকলো ৰাইজক পুনৰবাৰ আশ্বস্ত কৰিব বিচাৰিছোঁ যে 2019 নিৰ্বাচনত এই স্বৈৰাচাৰী অগণতান্ত্ৰিক আৰু ধনবলেৰে ভাবুকিৰে প্ৰশাসনক ব্যৱহাৰ কৰি ক্ষমতা লাভৰ যিটো অসৎ পথ তাক প্ৰতিৰোধ কৰিবলৈ ৰাইজে পুনৰ আমাক শক্তি আৰু সাহস দিব। আমি অহা 18 জানুৱাৰী তাৰিখে 19 জানুৱাৰী তাৰিখে যি উত্তৰ কাছৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই নিৰ্বাচনত আমিও ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। ইতিমধ্যে আমাৰ দলৰ নেতৃত্বত যদি ডিমা হাছাওৰ এই স্বায়ত্তশাসিত পৰিষদ গঠন হয় তেনেহ'লে আমি প্ৰথম কথা আমি আমাৰ ইতিমধ্যে এজেণ্ডা আৰু ৰোড মেপত এইটো আমাৰ এজেণ্ডা আৰু ৰোড মেপ ইয়াতে আমি গোটেইবোৰ আমাৰ দৃষ্টিভংগী আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। কিন্তু আমি আপোনালোকক এটা কথা আশ্বস্ত কৰিব বিচাৰিছোঁ, প্ৰথমতে এই অঞ্চলটোৰ সৈতে থকা যিটো যাতায়াতৰ ব্যৱস্থা সেইটো আমি সুচল কৰিম। প্ৰায়ৰিটি বেচিছত আমি ইয়াৰে বাট পথ আৰু যোগাযোগত আমি গুৰুত্ব আৰোপ কৰিম। প্ৰায়ৰিটি বেচিছত আমি ইয়াৰে খোৱা পানীৰ যিটো সমস্যা সেইটো আমি সমাধানত আমি গুৰুত্ব আৰোপ কৰিম। একে সময়তে ৰাজ্যখনত যি এক অস্বস্তিকৰ আৰু স্বৈৰাচাৰী পদক্ষেপেৰে আমাক ভাগ ভাগ কৰিব বিচৰা হৈছে, কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা গোষ্ঠী আৰু সম্প্ৰদায়ৰ নামত, কেতিয়াবা অসমীয়া বঙালীৰ নামত, কেতিয়াবা খিলঞ্জীয়া অখিলঞ্জীয়াৰ নামত, কেতিয়াবা জনজাতীয়ক অজনজাতীয়ৰ বিৰুদ্ধে, আকৌ শেহতীয়াকৈ জনজাতিসকলৰ মাজতো এটা জনজাতিক আৰু এটা জনজাতিৰ বিৰুদ্ধে উচতাই যি বিভেদকামী ভূমিকাৰে সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাসৰ বিজেপি চৰকাৰ আৰু দলে যি কু অভিসন্ধি ৰচনা কৰিছে তাৰ বিৰুদ্ধে আমি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ এলেকাৰ প্ৰতিগৰাকী ভোটাৰলৈ আমাৰ বিনম্ৰ নিবেদন, ৰাইজ কংগ্ৰেছ দল এক ধৰ্মনিৰপেক্ষ দল হিচাপে পাহাৰ আৰু ভৈয়ামৰ মাজত বৈষম্য দূৰ কৰি প্ৰতিগৰাকী মানুহক য'তেই বসবাস নকৰক কিয়, পাহাৰতেই হওক ভৈয়ামতেই হওক, আমি প্ৰাপ্য অধিকাৰ, সমমৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়ন নিশ্চিত কৰিবৰ কাৰণে দায়বদ্ধ। উত্তৰ কাছাৰ পাৰ্বত্য এই জিলাখনত বসবাস কৰা প্ৰতিগৰাকী ডিমাচা ভাই ভনীসকলৰ লগতে অন্যান্য জনগোষ্ঠী, ভাষা ভাষী আৰু সম্প্ৰদায়ৰ মানুহক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান, ৰাজনৈতিক মৰ্যাদা প্ৰদান
আৰু শান্তি আৰু সৌহাৰ্দ্যমূলক বাতাবৰণ সৃষ্টিয়ে হ'ব এই নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি আমাৰ দৃঢ় বিশ্বাস এই জিলাখনত বসবাস কৰা কোনো মানুহেই যাতে শংকিত হৈ ভাবুকিৰ বশভূত হৈ ভোটদান কৰাৰ পৰা বিৰত থাকিবলগীয়া নহয় আৰু ভোটদান কৰিবলৈ গৈও যাতে নিজৰ প্ৰাপ্য মতামত সাব্যস্ত কৰাত বাধাগ্ৰস্ত হ'বলগীয়া নহয় তাৰ কাৰণে আমি সংশ্লিষ্ট কৰ্তৃপক্ষক এতিয়াই গুহাৰি জনালো প্লিজ এনশ্যোৰ এ ফ্ৰী and tense-free atmosphere and democratic environment where a voter can cast their vote without any threat or under any circumstances after pressure. আমার বিশ্বাস যে রাইজে মুকলি মন লৈ যিসকলে বিগত সময়ত এই পাহাৰ অঞ্চলৰ উন্নতি আৰু উন্নয়নৰ বিপৰীতে একমাত্ৰ ব্যক্তিকেন্দ্ৰিক চিন্তাতে মনোনিৱেশ কৰিলে আৰু ইয়াত লুণ্ঠন ৰাজ চলোৱা সকলক আজিও যিসকলে পৃষ্ঠপোষকতা কৰি আছে but though the party who is giving shelter to them encouraging them for continuing their lutraj we believe the respectable voters of Dima Hasao will throne them by casting their valuable votes against them. আমি ইয়াতে প্ৰচাৰ অভিযানতো আমাৰ সকলো স্তৰৰ কৰ্মী জড়িত হৈ পৰিছে ৰাইজৰ পৰা আমি ইতিমধ্যে যোৱাকালি ইয়াত উপস্থিত হৈ দেখিছোঁ যে যথেষ্ট সঁহাৰি পাইছোঁ আৰু কংগ্ৰেছ দল এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে সদায় এই দায়িত্ব সঠিকভাৱে পালন কৰি আহিছে আমি ক্ষমতাত থাকোঁতেও আৰু ক্ষমতাত নাথাকোঁতেও সকলো জনসাধাৰণৰ ন্যায় প্ৰাপ্তিৰ হকে আমি সদায় কাম কৰি আহিছোঁ এইবাৰো আমি সন্মিলিতভাৱে এই দায়িত্ব পালন কৰিম গতিকে সকলো ভোটাৰ ৰাইজলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক অহা 19 তাৰিখে হ'বলগীয়া নিৰ্বাচনত এই হাতৰ ছবিত ভোট দি আমাক ইয়াতে চৰকাৰ গঠনত সহযোগিতা আগবঢ়াব বুলি দৃঢ় বিশ্বাস ৰাখি আমাৰ বিনম্ৰ গুহাৰি জনালোঁ ধন্যবাদ